হেল্ল' গাইজ, আপোনালোকৰ কাৰণে এটা নতুন এটা ভিডিঅ' আনিছোঁ। আপোনালোকে যাতে ভিডিঅ'টো চাই কেনে যাতে বস্তুটো আঁকিব পাৰে আৰু কেনেকৈ মানে গাড়ীটো বনায় চাওক। গাড়ী বনোৱাৰ বহুত ট্ৰিক আছে, আপোনালোকে নাজানিব পাৰে। চাওক কেনেকৈ গাড়ী এটা বনায়। এই গাড়ীটো বনাওঁতে বহুত কষ্ট হৈছে আৰু বহুত পৰিশ্ৰম লাগিছে, কাৰণ গাড়ীটো বনাওঁতে বহুত কষ্ট হৈছে। কাৰণ কেনেকৈ বনাব লাগে, বহুত মাথা ঘামাব লাগে। আৰু এই গাড়ীটো চাওক কেনেকৈ বনাই আছোঁ, আপোনালোকে ভালকৈ চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। গাইজ চাওক, এই গাড়ীটোৰ প্ৰথমতে দৰ্জা বনালোঁ। দৰ্জা বনাৰ পিছত নেক্সট দৰ্জাটো বনাম। নেক্সট দৰ্জাটো বনাই কেনে আপোনালোকক দেখাম গাড়ীৰ লুকটো কেনেকুৱা আহে। আৰু তাৰপিছত পিছনৰ যোনটো স্পইলাৰ আছে, এই স্পইলাৰটো বনাব লাগিব। তাৰপিছত এটা হেডলাইট দি কেনে আগৰখিনি অলপ ভাল কৰিব লাগিব। এইটো হ'ল গাড়ী যোনদি যাই আছে ৰাস্তাটো বনাব লাগিব, কাৰণ ৰাস্তা নাথাকিলে গাড়ী নচলিব। গাইজ আপোনালোকে এটা লাইক কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। আৰু যদি ভিডিঅ'টো ভাল নালাগে তথাপিও এটা মানে কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো কোনটো বস্তু বেয়া লাগছে। গাইজ ধন্যবাদ।